কাম নাই। এই মণি, তুমি কি কৈ আহিলা? একো কোৱা নাইকিয়া, ভাত বাঢ়ি থৈছো খাওক। কাম নাই বুলি কোৱা শুনিলো। সেই সোপানো তাত কি কৰি আছিলে হয়? কিয় ডাক্তৰসকলে ফেচবুকে টিভিয়ে কোৱা তুমি শুনা নাই নেকি যে এইটো সময়ত আমি যিমান পাৰোঁ প্ৰাণায়াম কৰিব লাগে? কাৰণ স্বাস্থ্যটো হৈছে আমাৰ মূলধন। দেহা থাকিলেহে বেহা। এতিয়া মই মানুহটো যদি সুস্থ নাথাকোঁ তেতিয়াহ'লে তুমিও নেথাকা। আপুনি ভাতখিনি তেনেকে এৰি থৈ আহিলে যে? মন যোৱা নাইও খাবলৈ ভাত খোবা। মন নগলেও জোৰকে হলেও খাব লাগে। ৰ'বা, তোমাক কথা এটা কোৱাই নাই। কি? কালি এটা ডিউটিৰ পৰা আহোঁতে আমাৰ বৰ্মনৰ দোকানত আগফালে বৰ ধুনীয়া শাৰী এখন উলিয়াই থৈছে। ৰংটো কেনেকুৱা? বায়নৰ ঘৰত খোল শাৰীৰ কথা ক'লো যে ইণ্টাৰেষ্ট দি কাষত বহি দিলি, কিন্তু প্ৰাণায়ামৰ কথাখিনি কওঁতে এটা গুৰুত্ব নিদিলি। শাৰী আৰু নাৰী তহঁতি পিঠি সিপিঠি।